Hello friends, welcome to Reset Home. আজি মই WS কুৱেশ্যনৰ কেইটামান সিলেক্টেড MCQ আনিছো। লগতে 2019 চনত টেট পৰীক্ষাত যিকিটা প্ৰশ্ন আহিছিলে সেই তিনিটা প্ৰশ্ন মই ইয়াত ৰাখিছো আৰু বাকি প্ৰশ্নখিনিও ইয়াৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰিছো। গতিকে নিশ্চিতভাৱে আপোনাক এই প্ৰশ্নখিনি সহায় কৰিব। ভিডিওটো শেষলৈকে চাব। ঠিক আছে, ভিডিওটো ষ্টাৰ্ট কৰিছো। ইয়াত চাওক, যেটো গ্ৰীন ইংকেৰে লিখা আছে সেন্টেন্স হেতু হল এনসাৰ। এই এনসাৰটো পাবৰ কাৰণে ৰঙা চিয়াহে লিখা সেন্টেন্সটো কুৱেশ্যনটো কৰিব লাগিব। আৰু কুৱেশ্যনটোত এটা ড্ৰেছ আছে, খালি ঠাই আছে। খালি ঠাইটোত কোলাৰ চিয়াহে লিখা ওৱৰ্ডৰ এটা ওৱৰ্ড বহাব লাগিব, তেতিয়া সেন্টেন্সটো কমপ্লিট হ'ব আৰু এই সেন্টেন্সটোৰ এনসাৰটো গ্ৰীন ইংকৰ সেন্টেন্সটো হ'ব লাগিব। ঠিক আছে, ইয়াত চাওক এনসাৰটো কৈছে এভৰি চাইল্ড হেজ 4 stages of development। প্ৰতিজন চাইল্ডৰে 4টা ষ্টেজ থাকে ডেভেলপমেন্টৰ। প্ৰশ্নটো কি বুলি কৰিব লাগিব এটো দিবলৈ হলে stages of development are there for every child। ইয়াত প্ৰথমটো দিছে হাউ লং stages হ'ব নোৱাৰে। হাউ লংটো কিমান সময় বুজাবৰ কাৰণে হয়। এটা আছে হাউ মেনি stages। ইয়াত হাউ মেনিটো হ'ব, হাউ মেনি এই কাৰণে হ'ব যে হাউ মেনিটো কি কাৰণে ইউজ কৰা হয়, কোনোবা এটা বস্তু কাউন্টেবল নাউন যিটো আমি গণনা কৰিব পাৰো 1 2 3 4 তেনেকুৱা ক্ষেত্ৰত হাউ মেনি ইউজ কৰা হয়। যেটো উত্তৰত কৈ আছে এভৰি চাইল্ড হেজ 4 stages, 4টা ষ্টেজ আছে। গতিকে প্ৰশ্নটো কি বুলি সুধিব লাগিব, কিমানটা ষ্টেজ আছে, হাউ মেনি stages of development। গতিকে এনসাৰটো হ'ব হাউ মেনি। ঠিক আছে, পিছৰ অপচনখিনি আমি আলোচনা কৰি থাকিম লাহে লাহে। হাউ মেনি stages of development are there for every child। এটা হাউ মেনি হোৱাৰ কাৰণটো হ'ল হাউ মেনি ইউজ কৰা হয় কাউন্টেবল নাউনৰ আগত, যেটো এনসাৰত কোৱা আছে 4 stages of development, 4টা ষ্টেজ। গতিকে হাউ মেনি ষ্টেজ, 4 stages। নিশ্চয় বুজি পাইছে। পিছৰটো চাওক, according to Socrates, education means creation of a sound mind in a sound body। এটো এনসাৰ। ইয়াত সক্ৰেটিছে কি কৈছে যে শিক্ষা হ'ল এটা সুস্থ শৰীৰত এটা সুস্থ মন সৃষ্টি কৰাটো হ'ল শিক্ষাৰ এটা উদ্দেশ্য, নহয় জানো? গতিকে এই উত্তৰটো পাবৰ কাৰণে প্ৰশ্নটো কেনেকৈ কৰিছে চাওক, ডাজ সক্ৰেটিছ মিন বাই এডুকেশ্যন। সক্ৰেটিছে শিক্ষাৰ কথা কি কৈছিলে? ডাজ সক্ৰেটিছ মিন বাই এডুকেশ্যন। সক্ৰেটিছৰ মতে শিক্ষাৰ অৰ্থটো কি? এটা হু হ'ব নেকি? হু হ'ব নে? হুটো ব্যক্তিক কৰা হয় কোন সোধাৰ লগে লগে পাৰ্সনক সোধাৰ লগে লগে কি হয় হু ইউজ কৰা হয়। ইয়াত হোৱাট হ'ব। হোৱাট ডাজ সক্ৰেটিছ মিন বাই এডুকেশ্যন। যে সক্ৰেটিছে এডুকেশ্যনৰ মিনিংটো কি বুলি কৈছে, এডুকেশ্যনৰ অৰ্থ কি বুলি কৈছে। গতিকে ইয়াত কি হ'ব হোৱাট। হোৱাট ডাজ সক্ৰেটিছ মিন বাই এডুকেশ্যন। ঠিক আছে, এটো 2019 চনত আহিছিলে। তাৰ পিছৰটো চাওক 3 নম্বৰ প্ৰশ্নটো, I used to go the library every day। মই লাইব্ৰেৰীলৈ সদায় গৈছিলোঁ। সুধিছে কি বুলি, ডেজ ডিড ইউ গো টু দ্য লাইব্ৰেৰী। তুমি লাইব্ৰেৰীলৈ হোৱাই কিয় গৈছিলা, কিয়টো সোধা নাই, কিয় হোৱাই ডিড ইউটো সোধা নাই, কাৰণ ইয়াত কৈছে সদায় গৈছিলোঁ। গতিকে কি হ'ব লাগিব, এইটো সময় সুধিছে। হাউ হ'ব নেকি, কেনেকৈ গৈছিলা সোধা নাই, এইটো কেনেকৈ গৈছিলা সোধা নাই। গতিকে ইয়াত হ'ব হাউ অফেন। হাউ অফেন হ'ব। হাউ অফেনটো কি কাৰণে ইউজ হৈছে, এইটো এটা ফ্ৰিকুৱেন্সি বুজাবৰ কাৰণে, কিমান সময়ত, কেতিয়া সপ্তাহত বা প্ৰতিদিনে বা প্ৰতি সোমবাৰ প্ৰতি মঙ্গলবাৰ এনেকুৱাটো হ'ব পাৰে, প্ৰতি মাহত হ'ব পাৰে। গতিকে কি হ'ব হাউ অফেন। হাউ অফেন ডিড ইউ গো টু দ্য লাইব্ৰেৰী। তুমি লাইব্ৰেৰীলৈ কেতিয়া কিমান সময়ৰ মূৰে মূৰে গৈছিলা। ঠিক আছে, সেইটো হাউ অফেন ইউজ কৰা হয়। এই তিনিটা আছিলে 2019 চনত অহা। পিছৰ প্ৰশ্নখিনি চাওক, বহুত গুৰুত্বপূৰ্ণ। টুমৰো এট 10 PM, সেইটো হ'ল এনসাৰ, যে কাইলৈ ৰাতিপুৱা 10 বজাত। প্ৰশ্নটো কি সুধিব লাগিব, ইজ দ্য প্ৰগ্ৰেমটো এই যে সময় কৈছে, সময় কোৱাৰ লগে লগে কি সুধিব লাগিব যে প্ৰগ্ৰেমটো কেতিয়া আছে, তেনেকৈ সুধিব লাগিব। এতিয়া কেতিয়া সময় বুজাবৰ কাৰণে, টাইম বুজাবৰ কাৰণে কি হয় when ইউজ কৰা হয়। when ইজ দ্য প্ৰগ্ৰেম। গতিকে আমাৰ এইটো কি হ'ব when হ'ব। when ইজ দ্য প্ৰগ্ৰেম, প্ৰগ্ৰেমটো কেতিয়া আছে, তেতিয়া এনসাৰটো হ'ব টুমৰো এট 10 AM, ৰাতিপুৱা কাইলৈ ৰাতিপুৱা 10 বজাত। ঠিক আছে, টাইম হ'লে when দিব লাগিব। নেক্সটটো চাওক, I live in a small town of Assam। মই অসমৰ এখন সৰু চহৰত বাস কৰোঁ। কি বুলি সুধিলে আপুনি সেইটো উত্তৰ দিব। চাওক, ডেজ ইউ লিভ, তুমি বাস কৰা। when হ'ব নেকি, whenটোতো সময়ৰ ক্ষেত্ৰত হয়, কেতিয়া, নহয় জানো? আমি আগতত পাইছিলোঁ।
why do you live তুমি কিয় বাস কৰা তেটো সোধা নাই কিয়া ইয়াত জেগাৰ কথা কৈছে প্লেছৰ কথা কৈছে গতিকে কি হ'ব এটো অপচনটো অলপ ভুল হৈ আছে এটো where হ'ব ঠিক আছে where ইয়াত এনসাৰটো where হ'ব where do you live ক'ত বাস কৰা জেগাটোৰ যে পজিশন ঠাই কথা ক'বলৈ হলে আমি কি ইউজ কৰো where ইউজ কৰো where do you live তুমি ক'ত বাস কৰা তেতিয়া আমি ক'ব লাগিব I live in a small town of Assam ঠিক আছে তাৰ পিছৰটো চাওক My father is a tall man in green shirt যে মোৰ দেউতা হেজন যিজন ওখ ব্যক্তি আৰু তেওঁ এটা গ্ৰীণ কালাৰ শাৰ্ট পিন্ধি আছে কি বুলি সুধিছে চাওক is your father যে তোমাৰ দেউতা কোনজন হেতু সুধিলে আমি এটো উত্তৰ দিম নহয় জানো my father is the tall man in green shirt কি বুলি সুধিব লাগিব what to হ'ব নহয় এটো কি বুলি সুধিব লাগিব what is your name হেতু আমি জানো নহয় জানো why কিয় হেতু কোঠা নাই why যদি থাকে তেতিয়া আমি because এৰ স্টাৰ্ট হ'ব এনসাৰটো why থাকিলে কিয় যেতিয়া খুধে কাৰণ তেতিয়া আমি কি কম because এৰ স্টাৰ্ট হয় ইয়াত because এৰ স্টাৰ্ট হোৱা নাই who হ'ব পাৰে এটো who to উত্তৰ হ'ব who is your father তোমাৰ দেউতাৰ কোনজন তেতিয়া আমি কম যে গ্ৰীণ শাৰ্ট পিন্ধা ওখ ব্যক্তিজন মোৰ দেউতা ঠিক আছে এটো চাওক my father is a farmer মোৰ দেউতা এজন কৃষক কি বুলি খুদিব লাগিব does your father তোমাৰ দেউতা কি হয় তেতিয়া তোমাৰ দেউতা কি কৰে তেতিয়া আমি ক'ব লাগিব my father is a farmer গতিকে what is your father তোমাৰ দেউতাই কি কৰে my father is a farmer ইয়াত আছিল who is your father তোমাৰ দেউতাৰ কোনজন তেতিয়া আমি হে স্পেসিফিক মানুহজনক দেখা দিব লাগিব যি কি কৰিছে গ্ৰীণ শাৰ্ট পিন্ধি আছে ঠিক আছে what is your father আৰু who is your father ডিফাৰেন্স টু এইটোৱে পিছৰখিনি চাও এনসাৰটো দিছে I bought it at a small store মই এখন সৰু দোকানৰ পৰা এটো কিনিছিলো bought past tense আছে প্ৰশ্নটো সুধিছে did you buy that bag এটা চাওক যেটা স্মল ষ্ট'ৰ এটা জেগাৰ কথা কৈছে পজিশন কৈছে ঠাইৰ নাম কৈছে প্লেছৰ কথা কৈছে তেতিয়া হলে কি ক'ব লাগিব কোৰ পৰা কিনিছা হেতু সুধিব লাগিব তুমি বেগটো কোৰ পৰা কিনিছিলা গতিকে কোৰ পৰা ঠাই বুজাবৰ কাৰণে পজিশন বুজাবৰ কাৰণে where to আমি ইউজ কৰো where did you buy that bag the bag to তুমি কোৰ পৰা কিনিছিলা তেতিয়া আমি উত্তৰ দিম I bought it at a small store এখন সৰু ষ্টৰৰ পৰা কিনিছিলো হুটো হ'ব না হুটো ব্যক্তিৰ লগত হয় আৰু হোৱাটো গম পাইছে হোৱাটো কিয় হোৱাই থাকিলে because এৰ স্টাৰ্ট হ'ব হেতু আগতে কৈছিলো পিছৰটো চাওক এটো চাওক because it had a discount উত্তৰত কৈছে because it had a discount কাৰণ এটা ডিসকাউন্ট পাইছিল এটা ডিসকাউন্ট দি আছিল প্ৰশ্নটো কি সুধিছে did you buy the bag বেগটো কিনিলা ইয়াতো আছে did you buy the bag ইয়াত লিখিছিল where কোৰ পৰা কিনিছিল কাৰণ ইয়াত পজিশন দিয়া আছে at a small store এখন সৰু দোকানৰ পৰা কিনিছিল ইয়াত কৈছে had a discount আৰু because আছে because থাকিলে আপুনি ডাইৰেক্ট কি লগাই দিব পাৰে why did you buy the bag বেগটো কিয় কিনিলা কাৰণ ডিসকাউন্ট পালো হে কাৰণে কিনিলো ঠিক আছে এটা চাওক 200 rupees এনসাৰটো ডাইৰেক্ট কৈছে 200 rupees কি বুলি খুধিব লাগিব this much did the bag cost দামৰ কথা কৈছে cost কিমান দামত বেগটো কিনিছিলা তেতিয়া কৈছে 200 rupees তে কিমান দামটো কি কয় এত কি হ'ব how much মাছটো দিয়া আছে গতিকে আৰু সহজ হৈ গৈছে how much did the bag cost ঠিক আছে how much টো কেতিয়া ইউজ কৰা হয় আনকাউন্টেবল যেটো আমি কাউন্ট কৰিব নোৱাৰো 1 2 কে পইচাৰ ক্ষেত্ৰটো কি হয় how much ইউজ কৰা হয় 11 নম্বৰটো চাওক I am your new boss মই তোমাৰ নতুন মালিক নহয় জানো নতুন বস মই কি বুলি খুদিছে des are you কি বুলি খুদিলে হেতু উত্তৰ দিব আপুনি কোন তেনেকে খুদিব লাগিব তেতিয়া উত্তৰ দিব I am your new boss গতিকে কি হ'ব who are you I am your new boss ঠিক আছে why হ'ব নোৱাৰে হয়তো আগত পাইছো what হ'ব নোৱাৰে how many টো কি হয় how many আমি যদি প্ৰথম কোৱেশ্চন আছে তাত পাইছিলো যে কাউন্টেবল নাউনৰ লগত how many ইউজ কৰা হয় how many pens do you have how many friends do you have নহয় জানো হেতু হ'ব 12 নম্বৰটো চাওক I want some fruits মই কেইটামান ফলমূল বিচাৰো নহয় জানো মোক কেইটামান ফলমূল লাগে প্ৰশ্নটো কি হৈছে dash do you want for breakfastৰ কাৰণে তুমি কি বিচাৰা তেতিয়াহে ক'ব পাৰিব I want some fruits বুলি গতিকে কি বিচাৰা হ'ব কি হ'ব ললে কোনটো হ'ব হোৱাট হ'ব
হোৱাট ডু ইউ ৱান্ট ফৰ ব্ৰেকফাষ্ট যে ব্ৰেকফাষ্টৰ কাৰণে তুমি কি বিচাৰা ঠিক আছে হাউ টু হ'ব নহয় হাউ টু মেনাৰ হ'ব কেনেদৰে কৰা কিদৰে কৰা সেইটো হ'ব আৰু হুৱেৰ হ'লে কি হ'ব প্লেচ হ'ব জেগাৰ নাম থাকিব ইয়াত জেগাৰ নামটো নাইকিয়া হু হ'লে পাৰ্চন হ'ব কোনো ব্যক্তিৰ কথা ক'ব গতিকে সেইটো হ'ব নোৱাৰে ঠিক আছে গতিকে হোৱাট ডু ইউ ৱান্ট ফৰ ব্ৰেকফাষ্ট ব্ৰেকফাষ্টত তুমি কি বিচাৰা পিছৰটো চাওক বিকজ আই লাভ মিউজিক কাৰণ মই মিউজিক ভাল পাওঁ বিকজ থাকিলে কি দিব লাগে হোৱাই ডু ইউ চিং তুমি কিয় গান গোৱা ইয়াত চাওক হুৱেৰো হ'ব পাৰিলেহেঁতেন হুৱেৰ কিয় নহ'ল হুৱেৰ ডু ইউ চিং সেইটোতো শুদ্ধ হয় তুমি ক'ত গান গোৱা তেতিয়া ইয়াত জেগাৰ নাম থাকিলেহেঁতেন ঠিক আছে আই চিং এট এনেকৈ থাকিলেহেঁতেন আৰু এইটো এইটো হুৱেন আছিলে হুৱেন ডু ইউ চিং তুমি কেতিয়া গান গোৱা হুৱেনো হ'ব পাৰিলেহেঁতেন কিন্তু ইয়াত সময় থাকিলেহেঁতেন হুৱেৰ এই কাৰণে নহয় যে ইয়াত জেগাৰ নাম থাকিলেহেঁতেন কিন্তু ইয়াত ষ্টাৰ্ট হৈছে বিকজ সেইকাৰণে হোৱাই হৈছে হোৱাই ডু ইউ চিং 14 নম্বৰটো চাওক আই এম গোয়িং টু দ্য পাৰ্ক মই পাৰ্কলৈ যাম মই পাৰ্কলৈ গৈ আছোঁ প্ৰশ্নটো সি সুধিছে ড্ৰেছ আৰ ইউ ডুইং দিছ ইভিনিং আজি আবেলি তুমি কি কৰি আছা আৰ ইউ ডুইং দিছ ইভিনিং আজি আবেলি তুমি কি কৰি আছা গতিকে এইটো কি হ'ব হোৱাই কাৰণটো হ'ব নোৱাৰে নহয় জানো হোৱাট হ'ব হোৱাট আৰ ইউ ডুইং দিছ ইভিনিং আজি আবেলি তুমি কি কৰিবা বা কি কৰি আছা তেতিয়া এনচাৰত কৈছে আই এম গোয়িং টু দ্য পাৰ্ক মই আজি পাৰ্কলৈ যাম গতিকে এনচাৰটো হ'ব হোৱাট হাউ মাছটো হ'বই নোৱাৰে কাউণ্টেবল নাউনৰ পৰিমাণ বুজাবৰ কাৰণে কোৱান্টিটি হুটো পাৰ্চন মানুহৰ নাম থাকিব লাগিব হু থাকিবলৈ হ'লে ঠিক আছে সেইটো নহ'ব 15 নম্বৰটো চাওক আই প্ৰেক্টিছড এভৰি ডে ৱাচিং ভিডিঅ'ছ মই সদায় প্ৰেক্টিছ কৰিছিলোঁ প্ৰেক্টিছড এভৰি ডে ৱাচিং ভিডিঅ'ছ চাই পেলাই মই সদায় প্ৰেক্টিছ কৰিছিলোঁ প্ৰশ্নটো কি সুধিছে ডিড ইউ লাৰ্ণ ইংলিছ তুমি ইংলিছ কেনেদৰে শিকিছিলা তেতিয়া আমি ক'ব পাৰিম যে মই ভিডিঅ' চাই প্ৰেক্টিছ কৰিছিলোঁ কেনেদৰে কিদৰে মেনাৰ সুধিছে মেনাৰ হ'লে কি হয় অলপ আগত কৈছিলোঁ মই হাউ ডিড ইউ লাৰ্ণ ইংলিছ তুমি কি ধৰণৰ ইংলিছ শিকিছিলা হোৱাইটো হ'ব নাই কিয় হোৱাই থাকিলে বিকজৰ ষ্টাৰ্ট হয় হাউ মেনি হ'লে বস্তু থাকিব হাউ মেনি ফ্ৰেণ্ডছ নহয় জানো মই অলপ আগত কৈছিলোঁ আৰু হুৱেৰ হ'লে জেগাৰ নাম থাকিব হুৱেৰ ডু ইউ লিভ তুমি ক'ত বাস কৰা গতিকে হাউ ডিড ইউ লাৰ্ণ ইংলিছ তুমি ইংলিছ কিদৰে শিকিছিলা আই প্ৰেক্টিছড এভৰি ডে ৱাচিং ভিডিঅ'ছ ঠিক আছে 16 নম্বৰটো চাওক আই এম 30 মই 30 কি হৈছে 30 অল্ড বয়স সুধিছে ডেছ অল্ড আৰ ইউ হাউ অল্ড আৰ ইউ সেইটো আমি জানোৱে তোমাৰ বয়স কিমান হাউ অল্ড আৰ ইউ এইটো চিম্পল তাৰপিছৰটো চাওক 17 নম্বৰটো চাওক দ্য ডে আফটাৰ টুমৰো এট 6 PM দ্য ডে আফটাৰ টুমৰো কাইলৈ পিছৰ দিনটো কি হয় পৰহি হয় যে পৰহিলৈ 6 বজাত এটা সময় আছে নিৰ্দিষ্ট টাইমৰ কথা ক'লে কি হয় আৰু সুধিছে কি ইজ দ্য ট্ৰেইনখন কেতিয়া আছে সেইকাৰণে আমি সময়টো কৈছোঁ তেতিয়া সময় বুজাবৰ কাৰণে কোনটো ইউজ কৰা হয় when is the train ট্ৰেইনখন কেতিয়া আছে the day after tomorrow at 6 PM 18 নম্বৰটো চাওক my doctor advised me to stop eating sugar যে মোৰ ডক্টৰে মোক সুগাৰ খাব মানা কৰিছে নহয় জানো প্ৰশ্নটো কি বুলি সুধিব লাগিব হেতু উত্তৰ দিবলৈ হ'লে কৈছে don't you eat sweets এট সুইটছ খোৱাৰ কথা কৈছে গতিকে কি সুধিব লাগিব তুমি সুইটছ কিয় নোখোৱা মিঠাই কিয় নোখোৱা তেতিয়া কম আমি ডক্টৰ এডভাইচ দিছে সুগাৰ নাখাবৰ কাৰণে গতিকে কাৰণ সুধিছে কি হ'ব তেতিয়া হ'লে why কিয় নোখোৱা why don't you eat sweets তুমি সুইটছ কিয় নোখোৱা ডক্টৰে মানা কৰিছে ঠিক আছে 19 নম্বৰটো চাওক ইটছ মাইন এইটো মোৰ আই বট ইট লাষ্ট উইক এইটো মই যোৱা সপ্তাহত কিনিছোঁ প্ৰশ্ন আছে ডেছ বাইচাইকেল ইজ দিছ বাইচাইকেলখনৰ কথা কি বুলি সুধিলে মোৰ বুলি ক'ব কাৰ বুলি সুধিব লাগিব কাৰ বুলি সুধিলে কি কয় হুজ বাইচাইকেল ইজ দিছ কাৰ চাইকেল এখন তেতিয়া ক'ব ইটছ মাইন এখন মোৰ ঠিক আছে লাষ্টৰটো চাওক আই উইল জইন নেক্সট মানডে মই নেক্সট মানডেত জইন কৰিম সময় দিয়া আছে গতিকে কি সুধিব লাগিব প্ৰশ্নটো চাই লওঁ আৰ ইউ গোয়িং টু জইন দ্য নিউ জব যে নতুন জবটো তুমি কেতিয়া জইন কৰিবা সেইকাৰণে কৈছে নেক্সট মানডে বুলি গতিকে কি হ'ব লাগিব কেতিয়া সময় কৈছে সময় হ'লে কি কৰোঁ when are you going to join the new job যে তুমি নতুন জবটোত কেতিয়া জইন কৰিবা আই উইল জইন নেক্সট মানডে ঠিক আছে এই 20টা MCQ আনিছিলোঁ
আশা কৰোঁ লাভ হৈছে যদি ভাল পাইছে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো চাই থাকিব ধন্যবাদ